আমাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব। First question, in which year Anwar Taimur becomes Assam's first and only female chief minister? Anwar Taimur যে অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল আমি সকলোৱে জানো আৰু তেওঁ অনলি এতিয়ালৈকে তেওঁ বাহিৰে কোনো হোৱা নাই। তেওঁ কিমান চনত আছিলে সেইটো প্ৰশ্ন হৈছে 1980 চনত। দ্বিতীয় প্ৰশ্ন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰ'জ লিটাৰেচাৰ? অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰ হৈছে ভট্টদেৱ। Third question, in which day is observed as Rhino Day in Assam? Rhino Day বুলি কোনটো দিনক মানা হয়? অসমৰ কোনটো দিনক Rhino Day বুলি জনা যায়? উত্তৰটো হৈছে 22 ছেপ্টেম্বৰ। Next question, in which district Sri Surya Pahar is located? Sri Surya Pahar কোনখন জিলাত আছে? উত্তৰ হৈছে গোৱালপাৰা। Next হৈছে, which one is the highest mountain range in Assam? অসমৰ হাইষ্ট মানে আটাইতকৈ ওখ মাউণ্টেইন ৰেঞ্জটো ক'ত আছে? সেইটো হৈছে বৰাইল ৰেঞ্জ। নেক্সট কুৱেশ্যন, সতী সাধিনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি? আমি যিহেতু সতী সাধিনী সভাৰ এটা দিন বন্ধ হিচাপে পাওঁ, নতুনকৈ এইটো সংযোগ কৰা হৈছে। কোনটো বংশৰ বুলি কোৱা হৈছে? চুতীয়া সম্প্ৰদায়ৰ বুলি কোৱা হৈছে। নেক্সট, হুইচ ষ্টেট ইজ নট কভাৰ্ড আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী হাইকোৰ্টে বহুকেইখন আমাৰ ৰাজ্যক একলগ কৰি পেলাই গুৱাহাটী হাইকোৰ্টখন আছে, সেই বিষয়ে আমি জানো। ইয়াৰ ভিতৰত কোনখন নহয় বুলি সুধিছে? ইয়াতে নাগালেণ্ড, মিজোৰাম, অৰুণাচল হয়, ত্ৰিপুৰাখন নহয়। নেক্সট, দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মাৰলি ন'ন এজ? আছাম মেডিকেল কলেজ যোনখন অসম চিকিৎসা মহাবিদ্যালয় সেইখনক আগতে কি নামেৰে জনা গৈছিলে? ভেৰী হুইচ মেডিকেল স্কুল। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? কোনজন প্ৰথম অসমীয়াই মাউণ্ট এভাৰেষ্টত বগাইছিলে? তেওঁ হৈছে তৰুণ শইকীয়া। নেক্সট হৈছে, বাই এৰিয়া ৱাইজ আছাম ইজ দ্য বিগেষ্ট ষ্টেট ইন ইণ্ডিয়া? অসমখন ভাৰতৰ ভিতৰতে এৰিয়া হিচাপত কিমান পৰ্যায়ত আছে বুলি কৈছে? উত্তৰ হৈছে 17। নেক্সট কুৱেশ্যন, আত্মানুসন্ধান ইজ এন অট'বায়োগ্ৰাফি ৰিটেন বাই? যিহেতু বৰ্তমান সময়ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, কাৰেণ্ট এফেয়াৰ্ছ। তেওঁ হৈছে হোমেন বৰগোহাঁই। যিহেতু হোমেন বৰগোহাঁই কিছুদিনৰ আগতে ঢুকাইছে, সেইটো আমি সকলোৱে জানো, গতিকে আত্মানুসন্ধানখন কাৰ বায়'গ্ৰাফি আছিলে? হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন হৈছে, দ্য কইনছ used during আহোম ৰিজন ৱাজ ন'ন এজ? আহোমৰ সময়ত আমি যিটো টকা বুলি কওঁ সেইটো কি বুলি ব্যৱহাৰ কৰা হৈছিলে? যিটো কইন সেইটো কি বুলি কোৱা হৈছিলে? টাকা। নেক্সট হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভিং ইন আছাম? অসমত প্ৰথমতে লেণ্ড ছাৰ্ভিং যিটো আমাৰ ছাৰ্ভে কৰা হয়, যিটো মাটি কিমান আছে সেইটো বিষয়ত ছাৰ্ভে কৰা হয়, কোনে কৰিছিলে? গদাধৰ সিংহ। নেক্সট হৈছে, হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰিভিয়াছলি ন'ন এজ বাংমাৰা এণ্ড চাংমাই পথাৰ? কোনখন ডিষ্ট্ৰিক্টক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিলে? সেইটো হৈছে তিনিচুকীয়া। নেক্সট হৈছে, হু ইজ এপইণ্টেড এজ ফাৰ্ষ্ট এভাৰ স্পৰ্ট এম্বেচাডৰ অফ আছাম? অসমৰ পৰা প্ৰথম কোনজন ব্যক্তিক বা কোনজন লোকক এম্বেচাডৰ হিচাপে চিনাক্ত কৰা হৈছে স্পৰ্টছৰ ক্ষেত্ৰত? তেওঁ হৈছে হিমা দাস। আৰু হিমা দাসক আমি কি বুলি জানো? সকলোৱে আমি এইটো বিষয়ে জানো, গতিকে হিমা দাসৰ বিষয়ে সকলোৱে জানো, অকণমান হিমা দাসৰ বিষয়ে সকলোৱে চাই যাব। নেক্সট হৈছে, হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপনয়ন সম্ৰাট? অৰ্থাৎ উপন্যাস সম্ৰাট বুলি কাক জনা যায়? ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ কেইবাখন উপন্যাস লিখি থৈ গৈছে। তেওঁ প্ৰথম আমি সকলোৱে জনা এখন উপন্যাস হৈছে মিৰি জীয়ৰী, গতিকে উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক জনা যায়। নেক্সট হৈছে, হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আই ইন দ্য ফেষ্টিভেল নেম আলি আই লিগাং? আলি আই লিগাঙত আই বুলি শব্দটোৱে কি বুজাইছে? সেইটো হৈছে ফ্ৰুইট, ফল। নেক্সট, দ্য বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথনিক গ্ৰুপ অফ আছাম? কোনটো এথনিক গ্ৰুপে বৈশাগু উৎসৱটো পালন কৰে? সেইটো হৈছে বড়ো। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেংচুৰীজ ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট? ওদালগুৰি ডিষ্ট্ৰিক্টত থকা তলত কোনখন ওদালগুৰি ডিষ্ট্ৰিক্টত আছে অভয়াৰণ্য? সেইটো হৈছে বৰনদী। নেক্সট কুৱেশ্যন, দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটটো ক'ত আছে? যোৰহাটত। নেক্সট কুৱেশ্যন, হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? হামৰেনখন তলত থকা কোনখনৰ হেডকোৱাৰ্টাৰ, অৰ্থাৎ হেডকোৱাৰ্টাৰ বুলি জনা যায় কোনখন ডিষ্ট্ৰিক্টৰটো হৈছে? উত্তৰটো হৈছে ৱেষ্ট কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙৰ। নেক্সট, দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই
অভিযাত্ৰী যোনখন উপন্যাস কোনে লিখিছিলে উত্তৰটো হৈছে নিৰুপমা বৰগোহাঁই নিৰুপমা বৰগোহাঁই কোন আপোনালোকে নিশ্চয় জানে নিৰুপমা বৰগোহাঁই হৈছে হোমেন বৰগোহাঁইৰ পত্নী গতিকে কোনে লিখিছিলে নিৰুপমা বৰগোহাঁই লিখিছিলে তেনেকৈ সংযোগ কৰি মনত ৰাখিব ইন হুইচ আছামিজ পয়েট ইজ অলছো ন'ন এজ ধনী কবি বুলি কাক জনা যায় বিনন্দ চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন IIT Guwahati was established in the year IIT Guwahati কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে 1994 Which of the following constituency of Assam Legislative Assembly reserved for Sidil tribeৰ কাৰণে কোনটো অসমৰ বিধানসভাৰ সমষ্টি ৰিজাৰ্ভ কৰি ৰখা হৈছে হেতু হৈছে মাজুলীৰ পৰা কোনে কৰিছে এবাৰ আপোনালোকে জানে আমাৰ প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱ তেওঁ জয়ো হৈছে গতিকে এটো হৈছে সিডল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভ কৰি ৰখা এটা সমষ্টি নেক্সট কুৱেশ্যন ইন হুইচ সিটি দ্য ফাৰ্ষ্ট CNG ষ্টেচন অফ আছাম ইজ ইনাগুৰেটেড CNG ষ্টেচনটো অসমৰ ক'ত প্ৰথমতে ইনাগুৰেট কৰা হৈছিলে হেতু হৈছে ডিব্ৰুগড়ত Next question, where the annual Assam Sahitya Sabha session will be held in the year 2021? Where the annual Assam Sahitya Sabha session, Ahomor Sahitya Sabhar session jitu 2021 চনত কোট পতা হ'ব বুলি কৈছে এটো যে মাজুলী গটিকে হয়নে নহয় কব পৰা না যায় কিয়নো বৰ্তমান কোভিডৰ পৰিস্থিতি যথেষ্ট বেয়া কিন্তু মাজুলীত হোৱাৰ কথা আছিল Next, Shivsagar is the capital of Ahom Kingdom from 1699 to when? কেতিয়ালৈকে শিৱসাগৰৰ আহোম ক্যাপিটেল শিৱসাগৰ ইজ দ্য ক্যাপিটেল শিৱসাগৰখন ক্যাপিটেল হৈ আছিল আহোমসকলৰ আহোম সময়ত ক্যাপিটেল হৈছিল কিমান চনৰ পৰা কিমান চনলৈ হেতু যে 1699 ৰ পৰা 1788 লৈ নেক্সট কোৱেশ্চন The Deodhani dance is associated with the worship of which goddess? দেওধনী যেটো নৃত্য কৰা হয় সকলে জানে দেওধনী নৃত্য কৰাৰ ওপৰত এটো কোন গৰাকী মানে উপাসক কোন গৰাকী আমাৰ শক্তিক পূজা কৰা হয় কাৰ কাৰণে কৰা হয় এটো হৈছে মনসা নেক্সট হু এস্টাবলিশড দ্য কোচ ডাইনেষ্টি কোনে কোচ ডাইনেষ্টিটো এস্টাবলিশ কৰিছিল বিশ্বসিংহ Next question, Hima Das is also known as by the nickname of এইমাত্ৰ প্ৰস্তুত হৈছিল যে হিমা দাসৰ বিষয়ে অকমান চাই যাব গতিকে ধিং এক্সপ্ৰেছ বুলি হিমা দাসক জনা যায় হিমা দাসৰ নিকনেমটো সুধিছে তেওঁ হৈছে ধিং এক্সপ্ৰেছ কিয়নো তেওঁ ঘৰ ধিঙত Next question, in Assamese calendar which month have 32 days অসমীয়া ক্যালেন্ডাৰত 32 দিন কোনটো মাহত আছে হেতু হৈছে আহাৰ Next, the ancient Mahabhairava temple is located in which city? Eto ami hokole janu Mahabhairav mondir kot ase Tezpurot. Next question. In which year Cotton College was established? Cotton College bortoman Cotton Biswabidyaloy hol. Goti Cotton College kon establish hoisile 1901 sonot. How many maximum members are elected from Assam for Rajya Sabha? Eto monot rakhibo. Rajya Sabha loi kimanjon byakti amar Ahomor pora elect kora hoy hejoto hoise 7 jon. Which politician is also known as Iron Man of Assam? Iron Man of Assam বুলি কোনজন ৰাজনীতিবিদক জনা যায় বা জনা গৈছিল হেতু হৈছে বিষ্ণুৰাম মেধি মনত ৰাখিব Next, every year বীৰ চিলাৰাই দিৱস is celebrated. বীৰ চিলাৰাই দিৱসটো কিমান তাৰিখে উদযাপন কৰা হয় হেতু হৈছে 9 ফেব্ৰুৱাৰী In which district of Assam shares the longest international border? কোনখন ডিস্ট্ৰিক্টে আটাইতকৈ বেছিকৈ ইন্টাৰনেশনাল বৰ্ডাৰটো মানে ধুবুৰী ডিস্ট্ৰিক্ট ইয়াতে উত্তৰটো হৈছে ধুবুৰী ডিস্ট্ৰিক্টে অসমৰ ধুবুৰী ডিস্ট্ৰিক্ট ইন্টাৰনেশনাল বৰ্ডাৰ মানে আমাৰ ধুবুৰী ডিস্ট্ৰিক্টৰ বৰ্ডাৰখিনি বিভিন্ন কেইখন ৰাষ্ট্ৰৰ লগত সংলগ্ন হৈ আছে গতিকে লংগেষ্ট ইন্টাৰনেশনাল বৰ্ডাৰ বুলি কোৱা হয় এটো হৈছে ধুবুৰী ডিস্ট্ৰিক্ট মনত ৰাখিব ইন which one is the largest tributary of the river Brahmaputra এটো হৈছে সোৱনশিৰি আৰু সোৱনশিৰিখন লাৰ্জেষ্ট ট্ৰিবিউটাৰি সোৱনশিৰিখন ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ নেক্সট হৈছে on 12 January 2021 which one has been formally declared as a new district of Assam নতুনকৈ 2021 চনৰ 12 জানুৱাৰী তাৰিখে এখন নতুন ডিস্ট্ৰিক্ট হিচাপে চিহ্নিত কৰা হৈছে হেতু হৈছে বজালী ডিস্ট্ৰিক্ট মনত ৰাখিব যিহেতু বৰ্তমান আমাৰ ডিস্ট্ৰিক্টৰ সংখ্যা বাঢ়ি গল সেই কাৰণে অসমত গতিকে ডিস্ট্ৰিক্টখনৰ নাম আছিল বজালী ডিস্ট্ৰিক্ট আৰু কিমান তাৰিখে আহিব যেটো 2021 চন বুলি দিব 12 জানুৱাৰী 10 জানুৱাৰী 11 জানুৱাৰী এনেকৈ দি দিব গতিকে মনত ৰাখিব যে 12 জানুৱাৰী Next question to hoise in addition to Assamese which other language from the state is included in the 8th schedule of the Indian Constitution Bharator সংবিধানৰ 8 নম্বৰ অনুসূচিত অসমীয়া ভাষাটোৰ বাহিৰে আৰু এটা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে সেই ভাষাটো কি উত্তৰটো হৈছে বড়ো
নেক্সট হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ডু নট শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ ভূটান তলত থকা কেইখনৰ ভিতৰত কোনখন জিলাই ভূটানৰ লগত বৰ্ডাৰটো শ্বেয়াৰ কৰা নাই সেইটো হৈছে বঙাইগাঁও নেক্সট হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু ইন্ট্ৰডিউচ কইনছ কোনে প্ৰথমে কোনজন আহোমৰ ৰজাই প্ৰথমে কইনছটো অৰ্থাৎ আমাৰ যিটো টকা মুদ্ৰা সেইটো ইন্ট্ৰডিউচ কৰিছিলে তেওঁ হৈছে জয়ধ্বজ সিংহই কৰিছিলে নেক্সট হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য আছামিজ ডেইলি ইংলিছ নিউজ পেপাৰ দ্য আছাম ট্ৰিবিউন কোনজন ব্যক্তি আছাম ট্ৰিবিউন পেপাৰখনৰ ফাউণ্ডাৰ আছিলে তেওঁ হৈছে ৰাধা গোবিন্দ বৰুৱাই ইন্ট্ৰডিউচ প্ৰথমজন ফাউণ্ডাৰ আছিল অৰ্থাৎ তেওঁ গঢ় দিছিলে নেক্সট কুৱেশ্যন ফখৰুদ্দিন আলী আহমেদ ৱাজ দ্য ডেছ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমান নম্বৰ প্ৰেচিডেণ্ট আছিলে ৰাষ্ট্ৰপতি আছিলে পঞ্চম হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গেট দ্য অৰ্জুন এৱাৰ্ড পোৱা অসমীয়া প্ৰথমজন ব্যক্তি কোন আছিলে ভোগেশ্বৰ বৰুৱা ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিক্লাৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ইউনেস্কোই কেতিয়া ডিক্লেয়াৰ কৰিছিলে 1985 এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো মনত ৰাখিব দাগ দি ৰাখিব নোট বনাই যাওঁতে দাগ দি ৰাখিব নেক্সট কুৱেশ্যন when Majuli is formally declared as a district in Assam আৰু মাজুলীখন যিহেতু আগতে ডিষ্ট্ৰিক্ট নাছিলে অসমৰ কেতিয়াৰ পৰা ডিষ্ট্ৰিক্ট হিচাপে চিহ্নিত কৰা হৈছিলে ছেপ্টেম্বৰত 2016ত নেক্সট how many lines does a Shakespeare sonnet have Shakespeareৰ sonnetot কিমানটা লাইন আছে 14 next which dynasty's coins were known as the নাৰায়ণী যিটো আপোনালোকে জানে নৰনাৰায়ণৰ সময়ত হৈছিলে কোচ হয় সেইটো কোনটো বংশত সুধিছে কোচ বংশত তো নৰায়ণী হৈছিলে নৰনাৰায়ণে যিটো নিজৰ মুদ্ৰা নিজৰ নামত বনাইছিলে সেইটো কোচ হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথমজন ভাইচ চেঞ্চেলৰ অৰ্থাৎ VC কোন আছিলে কৃষ্ণকান্ত সন্দিকৈ তেওঁৰ নামতে লাইব্ৰেৰী এটাও আছে তাতে Which Assamese poet is also known as Dhani Kabi? অকমান আগত পাইছিলে যেহেতু তো ৰিপিট হৈছে ধনী কবি বুলি কাকজন আছে বিনন্দ চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কোন কেইখন ডিষ্ট্ৰিক্টৰ অন্তৰ্ভুক্ত হৈ আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট The biography স্মৃতিৰ তীৰ্থ is written on the লাইফ অফ বায়োগ্ৰাফিখন স্মৃতিৰ তীৰ্থ বায়োগ্ৰাফিখন কোনে লিখিছিলে কাৰ ওপৰত লিখা হৈছিলে কাৰ লাইফৰ ওপৰত নবীন চন্দ্ৰ বৰদলৈ নেক্সট হুইচ ষ্টেট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম 1963 অসম যিহেতু বৰ অসম বুলি জনা যায় সাতখন আছিলে 1963 কোনখন ওলাই গৈছিলে কোনখন ৰাজ্য ওলাই গৈছিলে এখন হৈছে নাগালেণ্ড নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ অফ দ্য ৰামায়ণখন অসমীয়ালৈ প্ৰথমে কোনে ৰামায়ণখন অসমীয়ালৈ কোনে ট্ৰান্সলেট কৰিছিলে সেইটো হৈছে মাধৱ কন্দলি নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য বিগেষ্ট আৰ্গো বেছড ইণ্ডাষ্ট্ৰী অফ আছাম আমাৰ অসমত আটাইতকৈ ডাঙৰ যিটো ইণ্ডাষ্ট্ৰী আছে সেই ইণ্ডাষ্ট্ৰী কিহৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে সেইটো হৈছে টি ইণ্ডাষ্ট্ৰী চাহ যিহেতু চাহৰ কাৰণে অসমখন বিখ্যাত হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট by population in Assam মনত ৰাখিব জনসংখ্যাৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্টখনেই হৈছে নগাঁও নেক্সট কুৱেশ্যন কিং অফ মণিপুৰ বব্ৰুৱাহন ৱাজ দ্য চন অফ মণিপুৰৰ যিজন বব্ৰুৱাহন আমি সকলোৱে জানো নামটো তেওঁ কাৰ পুত্ৰ আছিলে তেওঁ অৰ্জুনৰ পুত্ৰ আছিলে অৰ্জুন পঞ্চপাণ্ডৱৰ যোনজন অৰ্জুন তেওঁৰে পুত্ৰ আছিলে নেক্সট ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং তিষ্টা ৰিভাৰ ইজ ন'ন এজ যমুনা উত্তৰ হৈছে যমুনা Next question. The Treaty of Yandabu signed between East India Company and which one of the following? আমাৰ যিখন ইয়াণ্ডাবু সন্ধি হৈছিলে ইয়াণ্ডাবু সন্ধিখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত সংঘটিত হৈছিলে উত্তৰটো হৈছে কিং অফ বৰ্মা ৰজাৰ লগত নেক্সট কুৱেশ্যন হুইচ চিটি অফ আছাম হেজ দ্য হাইয়েষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া গোটেই এছিয়াৰ ভিতৰতে অসমৰ এখন ফিছ মাৰ্কেট আছে যিখন ড্ৰাই ফিছ পোৱা যায় কোনখন সেইটো হৈছে জাগিৰোড Next question. ISRO headquarter is located in ISRO headquarter ক'ত আছে Bangalore. ISRO আৰু Bangalore এটো আমি এখন সিনেমাৰ পৰা বৰ বিশেষকৈ জানিছিলো এখন হৈছে মংগলয়ান সকলোৱে চাইছিলে নিশ্চয় গতিকে ISRO headquarter তো আমি মনত নিশ্চয় থাকিব Bangalore. Next question হৈছে In which year the capital of Assam shifted from Shillong to Dispur?
কেপিটেল অফ আছাম শিফটেড শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া অসমৰ ৰাজধানীখন অনা হৈছিল এইটো হৈছে 1973 Right to Information Act in India came fully into force. Right to Information Act যিখন RTI বুলি জনা যায় সেই Right to Information Act খন কিমান চনৰ পৰা fully কামত লাগিছিলে হেতু হৈছে অক্টোবৰ 2005 চনৰ অক্টোবৰ মাহৰ পৰা Next question Who wrote down the epic Mahabharata while Vyasa was dictating? It was answer to is Ganesh. Next question Who was the first chief minister of Assam? Ahomor prothomjon mukhyamantrir naam ki? Uttor to hoise Gopinath Bordoloi. The first Assamese to compile a dictionary named Hemko. Hemko khon Ahomor jikhon compile kora hoisil dictionary bonwa hoisile hekhon kune likhisile? যে হেমচন্দ্ৰ বৰুৱাই লিখিছিল কাৰণে হেমকো নেক্সট হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই এৰিয়া ৱাইজৰ অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্টখন কি কাৰ্বি আংলং আমি অকমান আগতে জনসংখ্যা ৱাইজ কোনখন আছিলে নগাঁও নেক্সট হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মনচেষ্টাৰ অফ আছাম অসমৰ মনচেষ্টাৰ বুলি কাক জনা যায় শুৱালকুছি নেক্সট দ্য কাৰেঞ্চি অফ জাপান ইজ অলছ' ন'ন এজ জাপানৰ কাৰেঞ্চিক কি বুলি জনা যায় ইয়েন বুলি জনা যায় Next, in which district Gorompani Wildlife Sanctuary is located? Kunkhon district of Gorompani Wildlife Sanctuary ase or Gorompani Abharanya ase Karbi Anglong. Next question. Who is the longest serving chief minister in India? Kunjon Byakti, Tolor Kunjon Byakti, Ohom Bharator, Ataitko Dirghokaloroi thoka mukhyamantri asile Pawan Kumar Samling. Next. Which language is used by Shankardev to written Bargits? সকলে জানো আমি বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিলে ব্ৰজাৱলী নেক্সট দা অভিৰুচি স্পোৰ্টছ ডে ইজ সেলিব্ৰেটেড অভিৰুচি যেটো ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় 3 ছেপ্টেম্বৰ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়াৰ জয়মতী ছবিখন কিমান চনত ৰিলিজ কৰা হৈছিল 1935ত দ্য নৰনাৰায়ণ সেতু কানেক্টস দ্য পঞ্চতন্ত্ৰ টাউন with which city কোনখন পঞ্চতন্ত্ৰৰ লগত কোনখন সিটি সংলগ্ন কৰিছে নৰনাৰায়ণ সেতুৱে যোগীঘোপা নেক্সট হৈছে the total number of national park in Assam অসমত থকা total national park কেইখন 5খন নতুনকৈ সকলে ভুল নকৰিব 6খন কৰি নিদিব যেহেতু হাই স্কুল হাই সেকেন্ডাৰী টেটত এই কোৱেশ্চনটো আহাৰ কাৰণে 6খন লিখাৰ কাৰণে বহুতৰে ভুল হ'ল 5খন বুলি ধৰা হৈছে বৰ্তমানলৈকে next in which hill top The Kamaikha temple is located. Kamaikha temple, Kamaikha Mandir, Kuntu Paharot ase, hetu hoise Nilachal Pahar. Next hoise, what is the meaning of Hajo in the word Dima Hasao? Sorry. What is the meaning of to Hasao boli koy Dima Hasao? Hasao শব্দটোৰ অৰ্থটো কি? অৰ্থটো হৈছে hills. Next question. The Patkai Bam Range makes the boundary between Patkai Bam Range kun kita boundary eklog kori ase India and Burma. Next. Siang joined by Lohit and Diwang makes which of the following river? Answer to hoise Brahmaputra. Next. Which one was the first capital of Ahom Kingdom in Assam? অসমৰ আহোম কিংডম সকলৰ আহোমৰ যি সময়ত আহোমৰ ৰাজত্ব আছিল সেই সময়ত অসমৰ ৰাজধানী কি আছিল চৰাইদেউ নেক্সট দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ এপ্ৰক্সিমেটলি কাজিৰঙা নেশ্যনেল পাৰ্কৰ এৰিয়াটো কিমান আছিল 430 স্কয়াৰ কিলোমিটাৰ বৰ্গ কিলোমিটাৰ মনত ৰাখিব Panidihing Bird Sanctuary is located in which one of the following district? Panidihing যোনখন পক্ষী উদ্যান আছে সেইখন কোনখন ডিস্ট্ৰিক্টত আছে শিৱসাগৰ শিৱসাগৰ Aliyai Ligang is an angry-based festival celebrated by the Aliyai Ligang কাৰ উৎসৱ মিচিং সকলৰ Every year Assam Police Day is observed on প্ৰতি বছৰে অসম পুলিচ দিৱস কিমান তাৰিখে পালন কৰা হয় 1st অক্টোবৰ 1ম অক্টোবৰ Which one was the second film directed by Jyoti Prasad Agarwala? Jyoti Prasad Agarwala prothomkhon chobi asil Joymoti, ditiyokhon ki asil khudise, ditiyokhon hoise Indramaloti. Next question. Who wrote by book Bhakti Ratnawali? Bhakti Ratnawali puthikhon kune likhisile? Madhavdev. Next. Assam's only fishery college of fishery science is located in fishery junkhon Ahomor prothom ekhonei ase only one fishery college kon kod ase Rohat. Who is known as Bihogi Kobi boli kak jana jay Raghunath Chaudhary. Next, after the demise of the first chief minister of Assam Gopinath Bordoloi in 1950, the second chief minister jon kun asile B.R. Medhi Bishnuram Medhi. Next,
দ্য হয়গ্ৰীব মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো পাহাৰত আছে মণিকুট হিল মণিকুট পাহাৰ হুইচ ওৱান ৱাজ দ্য লাষ্ট কেপিটেল অফ দ্য আহোম কিংডম আহোমসকলৰ শেষৰখন যিটো ৰাজধানী ক'ত আছিলে যোৰহাটত নেক্সট আছাম শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ উইথ হাউ মেনি ষ্টেটছ অসমে তাৰ বৰ্ডাৰটো কেইখন ৰাজ্যৰ লগত শ্বেয়াৰ কৰিছে 7খন The Assam Sahitya Sabha was first founded in the year অসম সাহিত্য সভাৰ প্ৰথম কিমান চনত সংগঠিত হৈছিল সাহিত্য সভাৰ কিমান চনত সংগঠিত হৈছিল 1917 1917 চনত ইয়াৰ সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা মনত ৰাখিব শিৱসাগৰত হৈছিল নেক্সট অৰ্জুন ভোগেশ্বৰ বৰুৱা উইন্স এ মেডেল ইন দ্য ডেছ এছিয়ান গেমছ অৰ্জুন ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা বিজয়ী আছিল কাৰণে অৰ্জুন ভোগেশ্বৰ বৰুৱা বুলি কোৱা হয় এছিয়ান গেমছ কিমান চনত তেওঁ মেডেল লাভ কৰিছিল 1966 চনত Who was the author of the book India Against Itself? উত্তৰটো হৈছে ডক্টৰ সঞ্জীৱ বৰুৱা নেক্সট দ্য ধুধৰ আলি was constructed during the reign of ধুধৰ আলি কাৰ দিনত বনোৱা হৈছিল গদাধৰ সিংহ শেষৰটো প্ৰশ্ন হৈছে ইন আছাম এ সোৰ্স অফ হট ৱাটাৰ স্প্ৰিং ইজ সিটুৱেটেড ইন হট ৱাটাৰ গৰম পানীৰ কোনটো অঞ্চলত আছে বুলি কোৱা হৈছে অসমৰ নাম্বৰ ৰিজাৰ্ভ ফৰেষ্টত আছে ভিডিওটো ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব লাইক আপোনালোকৰ এটা লাইকে আমাক উৎসাহিত কৰে শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন ভিডিঅ'সমূহৰ আপডেট পাবৰ কাৰণে কাষতে থকা বেল আইকনটো দবাই দিব থ্যাংক ইউ সো মাচ